শুনাচোন। কি কোৱা বাবা? মা কালিলৈ 50 টকা এটা লাগিছিল। কিয় বাবা? আমাৰ বছৰীয়া পৰীক্ষা শেষ হোৱাৰ বাবে গাঁৱৰ লগৰবোৰে পইচা তুলি এই বছৰৰ ৰিলিজ হোৱা জুবিনদাৰ গান থকা CD আৰু কেছেট কিনি আনিব বিচাৰিছে। ঠিক আছে দিয়াচোন, মই কাম কৰা ঘৰৰ মালিকক সুধি চাম। যদি দিয়ে নিশ্চয় দিম। আৰু যদি নিদিয়ে মা? চিন্তা নকৰিবা বাবা, মই কিবা এটা ব্যৱস্থা কৰিম। মা, মই জুবিনদাৰ গান বহুত ভাল পাওঁ। মই জানো বাবা। সেইবাবেহে বিচাৰিছো মা, নহলে নিবিচাৰিলো হয়। মই জানো যে মা, তুমি কিমান কষ্ট কৰি মোক ডাঙৰ দীঘল কৰিছা। মই জানো বাবা, তুমি সকলো বুজি পোৱা বুলি। বহি আছে। মানে আমি এফালে যাব বিচাৰিছিলো, সেইকাৰণে জোনক নিবলৈ আহিছিলো। আমি যে কৈছিলো তোক জুবিনদাৰ CD অনাৰ কথা, সেইবাবে আমি আহিছো। পইচাটো লোৱা আৰু বলা। ই কৈছিল যোৱাৰ কথা, কিন্তু অহাকালিহে যোৱাৰ কথা আছিল দেখোন। কাইলৈ কোনো যাব নোৱাৰেচোন। মানে বৰ্তমান মোৰ হাতত পইচা নাই। কাইলৈ ছাৰৰ পৰা সুধি তোমালোকক দিব পাৰিলো হয় পৰহিলৈ। খুৰী, আপুনি পইচা দিব নোৱাৰে নাই, কিন্তু আমাক বাধা দিছে কিয়? যোন তই থাক, এইবোৰ মানুহক যে লগ ধৰিব কিহে পায় আমাক? তৰা তই এইবোৰ কি কৈছ? মানুহক কেনেকৈ কথা কব লাগে তই নাজান নেকি? স্কুলত তই এইবোৰে শিকিছ নেকি? খুৰী, আপুনি চিন্তা নকৰিব, মই মোৰ পৰা পইচাটো দি দিম, আপুনি পিছত মোক পইচাটো দি দিব। ধন্যবাদ নীল, মোক এইকণ সহায় কৰাৰ বাবে তোমাক বহুত বহুত ধন্যবাদ। হ'ব খুৰী, ধন্যবাদ দিব নালাগে। জোন বল এতিয়া আমাৰ লগত CD আনিব যাওঁ। খুৰা, কি খবৰ? আছো ৰ। এই বছৰত জুবিনদাৰ ৰিলিজ হোৱা কেছেট কেইখন লাগিছিলে? আছে আছে। এই জানমণি আৰু অঞ্জুমণি খান আৰু এই জেতুকা আৰু হেৰি খান লেইলা খান, সেই দিয়া। জানমণি আছে এখন, জেতুকা এখন আৰু এইখান এখন আৰু এইখান এখন অঞ্জুমণি। ভালেই হ'ল নহলে আৰু ক'ৰবাত বিচাৰিব লাগিলে। খুৰা, এইকেইখনৰ দাম কিমান? গোটেইকেইখন 60 টকা। খুৰা, 50 টকা ল'ব আৰু। 50 টকা এটা লওক আৰু। যা 50 টকাই দি। বহুত দেৰি হ'ল চাগে, মায়ে চিন্তা কৰি থাকিব, যা। জোন, তোৰ মায়েৰে চিন্তা কৰিব নেকি? আমাৰ মায়ে নকৰিব নেকি? ইমানে যদি চিন্তা কৰে আহিবই নালাগে। হ'ব দে তৰা, বেচেৰাটোক কিয় তেনেকৈ ক'ব লাগে? তাৰ মনৰ কথাহে কৈছে। জোন, আমি সোনকালেই যাই পাম, বল। তহঁতে ইয়াতে আছ? তহঁতক মই বিচাৰি ফুৰিছো। কি হলে আকাশ? কিয় বিচাৰি ফুৰিছা আমাক? তহঁতে গম পোৱা নাই নেকি? কি? তৰা মেডিকেলত ভৰ্তি হৈ আছে। কি? যোৱা ৰাতি তাৰ পৰা অহাৰ পিছত মূৰ ঘূৰাই পৰিছিল আৰু তাৰ পিছত মেডিকেলত ভৰ্তি কৰিছে। কি? তই কেনেকৈ গম পালি? আমিচোন গমেই নাপাওঁ। নহয় মানে মই সিহঁতৰ ঘৰলৈ গৈছিলোঁ আৰু তাতে সিহঁতৰ খুৰীয়েকে ক'লে আৰু তাইক বোলে টেষ্ট দিব লাগিব।
আৰু এটি টেষ্ট দিয়া মানুহ পোৱা নাই বিচাৰি। ইচ বহুত বেয়া কথা হ'ল নহয়। নীলদা মই টেষ্ট দিব পাৰিমনে? কি তুমি দিবা? মই দিম। ডাক্তৰক সুধিব লাগিব তুমি বা দিব পাৰা নে নাই। বল বল আমি ইয়াত দেৰি কৰি নাথাকো, তৰা ওচৰলৈ যাওঁ সোনকালে বল। জোন, তোমাক মই ইমান বেয়াকৈ কৈছিলোঁ, দুখীয়া বুলিও হাঁহিছিলোঁ, তথাপিও তুমি মোক তেজ দি বচাই আনিলা জোন। ধন্যবাদ। তৰা অলপ ভাল পাইছানে? পাইছোঁ খুৰী, আপোনাৰ ল'ৰাই মোক আজি তেজ দি বচাই আনিলে। আপোনাৰ নিচিনা মাক আৰু জোনৰ নিচিনা ভাইটি পোৱাটো বহুত ভাগ্যৰ কথা মানুহক। হ'ব দিয়া তৰা, এতিয়া তুমি অলপ ৰেষ্ট লোৱা। খুৰী, সেইদিনা কৰা মই আপোনাক ব্যৱহাৰৰ বাবে মই ক্ষমা বিচাৰিছোঁ, মোক ক্ষমা কৰি দিবনে? থেত আপৰিজনী, মানুহৰ ভুল হয়ে। যদি আপুনি মোক ক্ষমা কৰি দিছে, জোনক মোৰ ভাইটি হ'বলৈ অনুমতি দিবনে? তৰা অ' খুৰী, যদি জোনক মোৰ ভাইটি হ'বলৈ অনুমতি দিয়ে, তেতিয়া বুজি পাম আপুনিও মোক ক্ষমা কৰিছে বুলি। আহা আহা, আজিৰ পৰা মোৰ 2টা সন্তান, এজনী ছোৱালী এটা ল'ৰা। ব'লা এতিয়া আমি সকলোৱে কালি অনা জুবিনদাৰ কেছেটৰ গান শুনো।